বছৰ 61 সংখ্যক ৰঙালী বিহুৰ মুখপত্ৰ আমাৰ ৰঙিনীত মই এটা লেখা দিছিলোঁ। তাত তামোলপুৰ ৰঙালী বিহুৰ অতীত আৰু বৰ্তমান এইটো যদি ৰাইজে পঢ়িছে তেনেহ'লে তামোলপুৰৰ এই ৰঙালী বিহুৰ শিপা এইটো তাত বিশদভাৱে তাত লিখা আছে। মই অটো শ্বৰ্টকৈ লিখিছোঁ যদিও তাত মুখ্য কিছুমান কথা মই মানে আমাৰ এই ৰঙালী বিহুৰ যিটো দস্তাবেজ ভৱিষ্যত প্ৰজন্মৰ কাৰণে যিখিনি আমাৰ বুৰঞ্জী এই বুৰঞ্জীৰ তথ্য ইয়াত বিচাৰি পাব। গতিকে আজিৰ যিটো এই শিপা ৰঙালী বিহুৰ শিপা বিচাৰি এই অনুষ্ঠানটোৰ এটা খুব ভাল পদক্ষেপ হৈছে। ইয়াত যিবিলাক তথ্য বা যিবিলাক বক্তা আগবঢ়াইছে এইবিলাক তথ্য হিচাপে নিশ্চয় ভৱিষ্যতে কাম কৰিব। গতিকে মই এইখিনিতে এটা অনুৰোধ জনাব বিচাৰিছোঁ, আজিৰ যিসকল বক্তাই এই তামোলপুৰ ৰঙালী বিহু শিপা বিচাৰি এই অনুষ্ঠানটোৰ যিখিনি পুৰণি কথা কিছুমান ইয়াত আগবঢ়াইছে সেইখিনি দস্তাবেজ হিচাপে যাতে থাকে, তাতে মই কিছুমান আচলতে ৰেকৰ্ড কৰিব লাগিছিল। এইবিলাক কথা এইবিলাক ভৱিষ্যতে নিশ্চয় কামত আহিব। যিয়ে নহওক, মই ইতিমধ্যে আমাৰ গিৰীশ মহন্ত ডাঙৰীয়া, আমাৰ দেৱেন পাঠক ডাঙৰীয়াই ইতিমধ্যে এটা বক্তব্য আগবঢ়াইছে যে 62-63 চনৰ পৰাই আমাৰ এই তামোলপুৰ ৰঙালী বিহু উৎসৱ উদযাপন হোৱাৰ যিটো পৰিক্ৰমা, এই পৰিক্ৰমাটো তেতিয়াৰ পৰা চলি আহি আছে। আহি আজিৰ এই বৰ্তমান অনুষ্ঠান আমি তেতিয়া গিৰীশ মহন্ত কোৱাৰ দৰে আমি একে সমবয়সীয়া। তেওঁ যেনেকুৱাকৈ কাম কৰিছিল ৰঙালী বিহুত আমিও তেনেকৈ কাম কৰোঁ। আমি সৰু কেতিয়াবা সেই সৰু অৱস্থাৰ স্কুলীয়া ছাত্ৰ জীৱনৰ পৰাই আমি ইয়াত ৰঙালী বিহুৰ যিকোনো কামত আমি ওতঃপ্ৰোতভাৱে জড়িত। বিশেষকৈ মই এজন ব্যক্তিৰ কথা মই আজি সময়ৰ ইতিমধ্যে যোৱা 61 সংখ্যক যিখন মুখপত্ৰ তাত মই লিখিছোঁ, আমাৰ যিজন এজন প্ৰয়াত আমাৰ স্বনামধন্য প্ৰফুল্ল মহন্ত ডাঙৰীয়া, তেখেত আমি এই সৰু থকাৰ পৰাই বিহু অনুষ্ঠানসমূহ পৰিচালনা কৰাৰ এটা মুখ্য দায়িত্বত আছে। আমাৰ প্ৰয়াত সুবোধ পাঠক ডাঙৰীয়া যদিও সভাপতি, তেখেতে ডিৰেকশ্যন দিছিল ঠিকেই, কিন্তু মুখ্য দায়িত্ব পালন কৰিছিল আমাৰ প্ৰফুল্ল মহন্ত ডাঙৰীয়া। তেওঁ মই লিখিছোঁ আৰ্টিকলত যে মিলিটাৰী কামাণ্ডাৰ, তেওঁ মিলিটাৰী কামাণ্ডাৰৰ ৰূপত তেওঁ কাম কৰে। আমাক ধমকি দিছিল, তেখেতৰ স্বৰ মোৰ গালত এতিয়াও লাগি আছে। আমি সৰু, আমি কাম কৰি আমাৰ ভোক লাগে, ভাগৰ লাগে, আমি পলাব বিচাৰোঁ, আমি ভাত খাই আহিম ঘৰৰ পৰা। ক'তা এইবিলাক মাৰ স্বৰ এটা, সেই স্বৰ এতিয়াও গালত লাগি আছে আমাৰ। সেই স্বৰ খাই আমি আছোঁ, সেই স্বৰ খাই আমি একদম চিধা, আমি সকলোৱে কামত পূৰা লাগি আছিলোঁ। সেই স্বৰটো আমি যদিও এতিয়া কৈছোঁ কথাটো, কিন্তু আমাৰ কামত আছে। ভৱিষ্যত জীৱনত আমাৰ সেইবিলাক সমাজ সেৱা কি বস্তু, এই সমাজ সেৱা কৰিব লাগিলে আমি কষ্ট কৰিব লাগিব। এই কথাখিনি আমি তেতিয়াই শিকিছিলোঁ। তেতিয়াই আমাক শিকনি দিছিল। আমাৰ যি তামোলপুৰ মহকুমা ৰঙালী বিহু, এই বিহুটো অৰিজিনেল নাম আছিল তামোলপুৰ ৰঙালী বিহু। এইখিনি পিছত যেনেকৈ এডাল গছ সৰুৰ পৰা ডাঙৰ ঠাল ঠেঙুলি গৈ বিভিন্ন ঠাই আগুৰি থাকে, ঠিক তেনেকৈ আমাৰ এই তামোলপুৰ ৰঙালী বিহু, তাৰপিছত ৰঙালী বিহু সন্মিলন হ'ল, তাৰপিছত তামুলীপুৰ আঞ্চলিক বিহু হ'ল, তাৰপিছত তামোলপুৰ আৰু বিভিন্ন নামেৰে এই নামৰ পৰিৱৰ্তন আহি বৰ্তমান তামোলপুৰ মহকুমা ৰঙালী বিহু সন্মিলন এইখিনি অৱস্থা পাইছে। আমাৰ যে এই যিটো তামোলপুৰ ৰঙালী বিহুৰ যি বৰ্ণিল পৰিক্ৰমা, এই বৰ্ণিল পৰিক্ৰমাৰ যি বুৰঞ্জী, এই বুৰঞ্জীসমূহ ইতিমধ্যে আমাৰ মুখপত্ৰ হওক বা অন্য কিছুমান দস্তাবেজ হিচাপত আমাৰ ৰেকৰ্ড হৈছে। গতিকে আমি আশা ৰাখিছোঁ ভৱিষ্যতলৈও এইখিনি ৰেকৰ্ড হৈ থাকিব। আমি ইতিমধ্যে মই ক'ব বিচাৰিছোঁ, আমি যদিও তামোলপুৰ এই ৰঙালী বিহুত যদিও আমি কৰ্মী হিচাপত আছিলোঁ, আমি কৰ্মীহে। এই অলপ আগতে দেৱেন পাঠক আৰু গিৰীশ মহন্ত কোৱাৰ দৰে তেওঁলোকে সাংস্কৃতিক অনুষ্ঠানত ভাগ লৈছিল,
মই কিন্তু নিজে সাংস্কৃতিকত মই নাছিলোঁ। মই গান গাবও নাজানো, একো কৰিব নাজানো। পিছত পৰৱৰ্তী কেইবছৰৰ পিছত আমি গ্ৰীষ্মতে আৰু মই নাটক কৰা মনত আছে। একাংকিকা নাট প্ৰতিযোগিতা হৈছিল, তাতে আমি দুয়োজনে একাংকিকা নাট প্ৰতিযোগিতা কৰিছিলোঁ। কি হৈছিল ৰাইজে নাজানো। যিয়ে নহওক, এই সাংস্কৃতিক অনুষ্ঠানটো ক্ৰমান্বয়ে বৰ্ণিল পৰিক্ৰমা বুলি মই যিটো কৈছোঁ, আগতে অৰিজিনেলি এই আজিকালি যেনেকৈ বিহু নাচনীবিলাকে মুগা সাজ পিন্ধি ধুনীয়া ড্ৰেছ কৰি এটা আজিকালি নিয়ম কৰি দিছে, মুগা সাজ পিন্ধিবই লাগিব, বিহুৱাবিলাকেও মুগা সাজ পিন্ধিবই লাগিব, এনেকুৱা কিছুমান নিয়ম কৰি দিছে। কিন্তু সেই তেতিয়াৰ যুগত এইবিলাক কিন্তু ধৰা বন্ধা কোনো নিয়ম নাছিল। ঠিক তেনেদৰে আমাৰ তামোলপুৰতো কোনো ধৰণৰ ধৰা বন্ধা নিয়ম নাছিল। তামোলপুৰ প্ৰথম যেতিয়া বিহু আৰম্ভ হয়, তেতিয়া সেই আমাৰ মোৰ নিজৰে ভতিজা কিছুমানে, তাৰপিছত আমাৰ সুবোধ পাঠক, প্ৰয়াত সুবোধ পাঠক, তেখেতক মই সন্মান জনাইছোঁ। তেখেতৰ ছোৱালী ৰূপা পাঠক আৰু ললিমা পাঠক, এনেকৈ তেওঁলোকেও আমাৰ ভণ্টিহঁতৰ লগত বিহু নাচিছিল। কিন্তু আজিকালি যেনেকৈ মুগা সাজ পিন্ধিছিল, তেতিয়া কিন্তু তেওঁলোকক মুগা পোৱা নাছিল। আমাৰ স্থানীয় যি মেখেলা চাদৰ, এই মেখেলা চাদৰ পিন্ধিয়ে তেওঁলোকে বিহু, আমাৰ এই মহকুমা নহয়, তেতিয়া তামোলপুৰ ৰঙালী বিহু আছিল, তাৰে মঞ্চত বিহু নৃত্য কৰিছিল। ৰাইজে তাতে বাহ দিছিল আৰু বাহ বঢ়িয়া হৈছিল। কিন্তু আজিৰ যুগত সেই নৃত্য দেখিলে মানুহে ঠাট্টা কৰিব, এই কি নাচিছিল। কিন্তু সেই সময়ৰ কথা বেলেগ আছিল। তেতিয়া যি আমাৰ তামোলপুৰত যি বিহুৰ যি অনুষ্ঠান আৰম্ভণি, এই আৰম্ভণিৰ পৰাই ক্ৰমান্বয়ে এতিয়া আজিৰ এই অৱস্থালৈকে মই ক'ব বিচাৰিছোঁ, তামোলপুৰ মহকুমা ৰঙালী বিহুৰ অৰিজিনেল জাল গছ